Hello everyone, welcome to my YouTube channel. আজি এটা নতুন টপিক লৈ আহিছোঁ। টপিকটো হৈছে হু ইজ হনুমান কাইণ্ড। তো আহক এই ভিডিঅ'টো আৰম্ভ কৰোঁ। ৰেপাৰ হনুমান কাইণ্ডে কেনেকৈ আমেৰিকাৰ পৰা ইণ্ডিয়া আহি পালে। ইণ্ডিয়াৰ লগতে সমগ্ৰ দেশবোৰক হতবাক কৰা এই ৰেপাৰ হনুমান কাইণ্ডৰ প্ৰকৃত নাম হৈছে সুৰজ চেৰুকাট। আচলতে সুৰজৰ জন্ম ইণ্ডিয়াৰ কেৰেলাত হৈছিল। তেওঁৰ দেউতাকে অইল ইণ্ডাষ্ট্ৰীত কাম কৰিছিল, যাৰ বাবে সুৰজৰ আৰম্ভণিৰ জীৱন টেক্সাছৰ হোষ্টোন চহৰত অতিবাহিত হৈছিল। টেক্সাছত থাকোঁতে সুৰজৰ হিপহপৰ প্ৰতি ইণ্টাৰেষ্ট লাহে লাহে বাঢ়ি গৈ আছিল। তাৰ পিছত টেক্সাছ কমিউনিটি কলেজৰ পৰা পাছ কৰাৰ পিছত তেওঁ 2012 চনত ভাৰতলৈ উভতি আহি বিজনেছ এডমিনিষ্ট্ৰেশ্যনত ডিগ্ৰী অৰ্জন কৰে। তাৰপিছত 2014 পৰা 2018 লৈকে প্ৰফেশ্যনেল জব কৰাৰ পিছত তেওঁ ৰেপ কৰা আৰম্ভ কৰে। 2019 চনত সুৰজে তেওঁৰ প্ৰথম এলবাম কালাৰী ৰিলিজ কৰে। 2019 পৰা সুৰজে বহুতো গান গাইছিল, কিন্তু তেওঁৰ 2024 নতুন গান বিগ ডগছৰ পৰাহে তেওঁ গ্লোবেল লেভেলত সফলতা লাভ কৰে। ভিডিঅ'টো ভাল লাগিলে যদি লাইক এটা কৰি দিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব এনেকুৱা নতুন নতুন ইনফৰমেশ্যনৰ বাবে। ধন্যবাদ।